हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आसिला जे तुम्हालोকক डिग्रीर बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार लागे गतिके तुम्हालोके करा कमेंट अनुसरि আজি মই তোমালোকৰ বাবে ডিগ্ৰীৰ बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগিয়া অলপো বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা তোমালোকক আলোচনা কৰাই দিম তাৰ আগতে মই সিলেবাসখন দেখুৱাই দিছো এইখন আছে তোমালোকৰ সিলেবাস আজি আমি আৰে দ্বিতীয়টি অধ্যায় অৰ্থাৎ নাগৰিকত্ব আৰু অধিকাৰ এই দ্বিতীয়টি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগিয়া গোটেই কমন ইম্पर्टेन्ट क्वेश्चन एन्सार আজি আলোচনা কৰিম আৰু ইতিমধ্যে তোমালোকৰ কমেন্ট অনুসৰি মই আৰে প্ৰথমটি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগিয়া গোটেই কমন ইম্पर्टेन्ट क्वेश्चन एन्सार आलोचना कराई दिसु प्रथमटी अध्यायर পৰা পৰীক্ষাত আহিবলগিয়া ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ উৎস ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াৰ ওপৰত প্ৰতি বছৰ 10 মাৰ্কছৰ লং কুৱেশ্যন আহে গতিকে গোটেই প্ৰশ্ন উত্তৰ মই আলোচনা কৰাই দিসু গতিকে তোমালোকে যিসকলে প্ৰথমটি ভিডিও মোৰ চোৱা নাই অৰ্থাৎ ইয়াৰে প্ৰথমটি অধ্যায়ৰ যিসকলে ভিডিও চোৱা নাই মই এইটো ভিডিওৰ ডেসক্ৰিপচনত মই তোমালোকক লিংকটো দি দিম তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচনত গৈ তোমালোকে লিংকটো ক্লিক কৰি প্ৰথমটি অধ্যায়ৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগিয়া গোটেই কমন ইম্পৰ্টেন্ট क्वेश्चन आंसर लिखिलो पारिबा এতিয়া তোমালোকে পাৰিলে বহি এখন উলিয়াই লোৱা তোমালোকে এই দ্বিতীয়টি অধ্যায়ৰ গোটেই প্ৰশ্ন উত্তৰ লিখিলো পারিবা দ্বিতীয় অধ্যায় নাগৰিকত্ব আৰু অধিকাৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে কেইটামান ইম্পৰ্টেন্ট কথা কমন প্ৰশ্ন প্ৰতি বছৰ আহে এই দ্বিতীয়টি অধ্যায়ৰ পৰা যিদৰে নাগৰিকত্বৰ আৰু অধিকাৰ এই নাগৰিকত্ব আৰু অধিকাৰৰ লগত জড়িত প্ৰতি বছৰে মানে তোমালোকৰ কমন প্ৰশ্ন আহে এতিয়া মই প্ৰথমতে কৈ দিও তোমালোকে মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ ওপৰত তোমালোকে লং কুৱেশ্যন পাবাই পৰীক্ষাত অধিকাৰ কাক বলে অধিকাৰৰ বৈশিষ্ট্যৰ ওপৰত প্ৰতি বছৰে প্ৰশ্ন আহে তোমালোকৰ গতিকে এতিয়া তোমালোকে একদম শেষলৈকে চাই যাও মই গোটেই প্ৰশ্নটো আলোচনা কৰাই দিছো আৰু মৌলিক অধিকাৰসমূহৰ ওপৰত প্ৰশ্ন আহে মৌলিক অধিকাৰসমূহ কি ব্যাখ্যা কৰা তাৰ ওপৰতো লং কুৱেশ্যন আহে গতিকে এতিয়া ভিডিওটো শেষলৈকে চাই যোৱা প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিছো চোৱা প্ৰথম প্ৰশ্ন অধিকাৰৰ সংজ্ঞা দিয়া মই তোমালোকক 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যন এনসাৰৰ লগতে 5 and 10 মাৰ্কছৰ লং কুৱেশ্যন এনসাৰ গোটেইখিনি আলোচনা কৰাই দিম সোয়া প্ৰথম আমাৰ প্ৰশ্ন অধিকাৰৰ সংজ্ঞা দিয়া উত্তৰ যে ব্যক্তিত্বৰ বিকাশ আৰু প্ৰতিভাৰ প্ৰকাশৰ লগতে দৈনন্দিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাক অধিকাৰ বুলি কোৱা হয় উত্তৰ যে ব্যক্তিত্বৰ বিকাশ আৰু প্ৰতিভাৰ প্ৰকাশৰ লগতে দৈনন্দিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাক অধিকাৰ বুলি কোৱা হয় আৰু তোমালোকৰ প্ৰশ্ন আহিব পাৰে 1 মাৰ্কছৰ যে অধিকাৰৰ ওপৰত এটা সংজ্ঞা দিয়া তোমালোকে প্ৰথমতে লিখিবা যে অধিকাৰ কাক বলে তাৰ পিছত সংজ্ঞা লিখিবা যে ওয়াইল্ডৰ মতে অধিকাৰ হৈছে কোনো কাৰ্য সম্পাদনাৰ স্বতন্ত্ৰতাৰ এটা যুক্তিসংগত দাবী মন ৰাখিবা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা এই প্ৰশ্নটো পুৰণি কুৱেশ্যন পেপাৰ 2 মাৰ্কছৰ হিচাপে আহি গৈছে মন ৰাখিবা ৰাজনৈতিক অধিকাৰ দুটা ৰাজনৈতিক অধিকাৰ হৈছে যে ভোটদানৰ অধিকাৰ আৰু চৰকাৰী চাকৰি লাভৰ অধিকাৰ পৰৱৰ্তী প্ৰশ্ন অধিকাৰৰ দুটা বৈশিষ্ট্য অধিকাৰৰ দুটা বৈশিষ্ট্য প্ৰথম যে অধিকাৰসমূহ সমাজৰ নৈতিক দাবীৰ লগত জড়িত আৰু অধিকাৰসমূহ মন ৰাখিবা পৰিৱৰ্তনশীল সময়ৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয় পৰৱৰ্তী প্ৰশ্ন দুটা অৰ্থনৈতিক অধিকাৰৰ নাম লিখা উত্তৰ যে দুটা অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ মই ইতিমধ্যে ক'লো যে ভোটদানৰ অধিকাৰ চৰকাৰী চাকৰি লাভৰ অধিকাৰ মনত ৰাখিবা পুৰণি কুৱেশ্যন পেপাৰ আহি গৈছে এতিয়া আমি অৰ্থনৈতিক অধিকাৰ দুটা অৰ্থনৈতিক অধিকাৰৰ নাম লিখা উত্তৰ যে পইণ্টত লিখিবা সমান কামৰ বাবে সমান মজুৰিৰ অধিকাৰ দ্বিতীয় জিৰণিৰ অধিকাৰ আৰু তৃতীয় সম্পত্তিৰ অধিকাৰ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো পৰৱৰ্তী প্ৰশ্ন অধিকাৰৰ বৈশিষ্ট্যৰ ওপৰত তোমালোকৰ লং কুৱেশ্যন বা চমুটুকা হোৱাৰ সম্ভাৱনা আছে 2 মাৰ্কছৰ হিচাপে পুৰণি কুৱেশ্যন পেপাৰ আহিও গৈছে অধিকাৰৰ বৈশিষ্ট্য দুটা লিখা তোমালোকে লং কুৱেশ্যন হিচাপে আহিলে চমুটুকা হিচাপে আহিলে ইয়াৰ পৰা পইণ্টত লিখিব পাৰিবা যে অধিকাৰৰ বৈশিষ্ট্যসমূহ লিখা অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে তলত এই বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল যে পইণ্টত লিখিবা তোমালোকে অধিকাৰসমূহ সমাজৰ নৈতিক দাবীৰ লগত জড়িত তাৰ পিছত পৰৱৰ্তী পইণ্ট যে অধিকাৰসমূহ পৰিৱৰ্তনশীল সময়ৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয় 3 নম্বৰ পইণ্ট অধিকাৰৰ বৈশিষ্ট্যৰ পৰা আমি আলোচনা কৰি আছো যে 3 নম্বৰ পইণ্ট হৈছে অধিকাৰসমূহ সাৰ্বজনীন ইয়াক সকলো ব্যক্তিয়ে জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ আদিৰ ভিত্তিত কোনো বৈষম্যৰ সন্মুখীন নোহোৱাটো ভোগ কৰিব পাৰে
আমি পৰৱৰ্তী পইণ্টলৈ গৈ আছোঁ অধিকাৰসমূহ সমাজৰ লগতে ৰাষ্ট্ৰয়ো স্বীকৃতি দিয়ে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰত চমুটোকা হিচাপে আহিছিলে যে অধিকাৰ আৰু দায়বদ্ধতা এইদৰে আহিছিলে চমুটোকা তোমালোকে উত্তৰ লিখিবা যে অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত থকা সম্পৰ্ক তলত ব্যাখ্যা কৰা হ'ল পইণ্টটো লিখিবা যে অধিকাৰ আৰু দায়বদ্ধতা উভয়ে কল্যাণৰ বাবে আৱশ্যক পৰৱৰ্তী পইণ্ট অধিকাৰে মানুহক কৰ্তব্য বা দায়বদ্ধতাসমূহ সুকলমে সম্পাদন কৰাৰ সামৰ্থ্য দিয়ে যাৰ ফলত আন অধিকাৰ উপভোগত হস্তক্ষেপ সৃষ্টি নহয় মনত ৰাখিবা আন অধিকাৰ ইয়াতে প্ৰিণ্টিং মিষ্টেক আছে ফলত যাৰ ফলত আন অধিকাৰ হ'ব ইয়াতে প্ৰিণ্টিং মিষ্টেক আছে অধিকাৰ উপভোগত হস্তক্ষেপৰ সৃষ্টি নহয় মনত ৰাখিবা পৰৱৰ্তী আমি পইণ্টলৈ গৈ আছোঁ যে লাস্কিৰ মতে নিজে দাবী কৰা অধিকাৰ উপভোগ কৰাত সমাজৰ আনবোৰে যাতে অসুবিধা নাপায় তেনে পৰিৱেশৰ সৃষ্টিত বৰঙণি যোগোৱাটো প্ৰতিজনৰে এটা কৰ্তব্য আমি পৰৱৰ্তী পইণ্টলৈ গৈ আছোঁ যে অধিকাৰসমূহ তেতিয়াহে ভালদৰে উপভোগ কৰিব পাৰি যেতিয়া সকলো মানুহে দেশৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যসমূহ ভালদৰে সম্পাদন কৰে এনেদৰে উভয়ৰে মাজত ঘনিষ্ঠ সম্পৰ্ক আলোচনা কৰিব পাৰি এনেদৰে উভয়ৰে মাজৰ ঘনিষ্ঠ সম্পৰ্ক আলোচনা কৰিব পাৰি আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আৰু মনত ৰাখিবা দৰকাৰী প্ৰশ্ন আছিলে যে অধিকাৰ আৰু দায়বদ্ধতা মনত ৰাখিবা অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত সম্পৰ্ক আৰু পৰৱৰ্তী আমি প্ৰশ্নলৈ গৈ আছোঁ যে নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ উপায় সম্পৰ্কে ব্যাখ্যা কৰা ইতিমধ্যে মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে নাগৰিকৰ অধিকাৰৰ লগত জড়িত লং প্ৰশ্ন তোমালোকৰ হ'বই চোৱা যে নাগৰিকৰ অধিকাৰসমূহ বিভিন্ন উপায় বা পদ্ধতিৰে ৰক্ষা কৰিব পাৰি এইবোৰ হ'ল চোৱা পইণ্টটো লিখিবা স্বাধীন নিৰপেক্ষ আৰু শক্তিশালী ন্যায়পালিকা প্ৰতিষ্ঠাৰ জৰিয়তে নাগৰিকৰ অধিকাৰসমূহ সুৰক্ষিত কৰিব পাৰি তাৰপিছত জনসাধাৰণৰ অধিকাৰসমূহ সংবিধানতা অন্তৰ্ভুক্ত কৰিও নাগৰিকৰ অধিকাৰসমূহ ৰক্ষা কৰিব পাৰি তাৰপিছত পৰৱৰ্তী পইণ্ট যে নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেতন কৰি বা সচেতন কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিও নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিব পাৰি পৰৱৰ্তী পইণ্ট যে আইনৰ শাসন হ'ল নাগৰিকৰ পৰৱৰ্তী পইণ্ট যে আইনৰ শাসন হ'ল নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উত্তম উপায় আইনৰ শাসনে সকলোতে আইনৰ মানে দৃষ্টিত সমান জ্ঞান কৰে আৰু সমানে সুৰক্ষা দিয়ে পৰৱৰ্তী পইণ্ট যে নাগৰিকে অধিকাৰসমূহ উপভোগৰ পথত থকা বাধাসমূহ আঁতৰ কৰিও অধিকাৰ ৰক্ষা কৰিব পাৰি পৰৱৰ্তী পইণ্ট যে অধিকাৰসমূহ ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দ্বাৰাও নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰি আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰৰ গুৰুত্ব এই প্ৰশ্নটো পুৰণি কুৱেশ্যন পেপাৰ আহি গৈছে আৰু তোমালোকে পৰীক্ষাত পাবলগীয়া প্ৰশ্ন মৌলিক অধিকাৰৰ ওপৰত প্ৰশ্ন পাবা যে চোৱা যে ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰৰ গুৰুত্ব উত্তৰ যে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হৈ থকা মৌলিক অধিকাৰৰ যথেষ্ট গুৰুত্ব আছে তলত মৌলিক অধিকাৰৰ গুৰুত্ব আলোচনা কৰা হ'ল পইণ্টত লিখিবা তোমালোকে চোৱা যে মৌলিক অধিকাৰসমূহে ভাৰতত ৰাজনৈতিক স্বাধীনতাৰ ভেটি স্থাপন কৰিছে পৰৱৰ্তী পইণ্ট মৌলিক অধিকাৰসমূহৰ বাবে ভাৰতীয় নাগৰিকে নিজৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভাৰ প্ৰকাশৰ বাবে সুযোগ লাভ কৰাৰ লগতে এক স্বাধীন পৰিৱেশ লাভ কৰিছে পৰৱৰ্তী পইণ্ট যে মৌলিক অধিকাৰসমূহত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্ভুক্তিয়ে ধৰ্ম নিৰপেক্ষতাবাদী ধাৰণাটো অধিক শক্তিশালী কৰিছে যিটো গণতন্ত্ৰৰ সফলতাৰ বাবে অতি প্ৰয়োজনীয় পৰৱৰ্তী পইণ্ট মৌলিক অধিকাৰসমূহে চৰকাৰৰ চৰম ক্ষমতা প্ৰয়োগত বাধা আৰোপ কৰি জনগণৰ অধিকাৰ সুৰক্ষিত কৰিছে পৰৱৰ্তী আমাৰ প্ৰশ্ন ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কমন প্ৰশ্ন মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন চোৱা এতিয়া পৰৱৰ্তী আমাৰ প্ৰশ্ন আছে যে ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য দুটা লিখা উত্তৰ যে ভাৰতীয় সংবিধান আৰু ইয়াৰ আদৰ্শ ৰাষ্ট্ৰীয় পতাকা আৰু জাতীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা পৰৱৰ্তী পইণ্ট যে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা পৰৱৰ্তী পইণ্ট যে ৩ নম্বৰ ভাৰতৰ একতা অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা ৪ নম্বৰ ভাৰতৰ মূল্যৱান ঐতিহ্য আৰু সাংস্কৃতিক মূল্য দিয়া আৰু ৰক্ষা কৰা আৰু পৰৱৰ্তী পইণ্ট ৫ নম্বৰ হিংসা পৰিহাৰ কৰা আৰু ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আমাৰ পৰৱৰ্তী প্ৰশ্ন এতিয়া মৌলিক অধিকাৰসমূহ আলোচনা কৰা
মৌলিক অধিকাৰসমূহৰ ওপৰত তোমালোকৰ লং কুৱেশ্যন হ'ব যে মৌলিক অধিকাৰসমূহ কি কি ব্যাখ্যা কৰা আলোচনা কৰা উত্তৰ মৌলিক অধিকাৰসমূহ 1 মাৰ্কছৰ প্ৰশ্ন হ'ব যে মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত আছে মনত ৰাখিবা তৃতীয় অধ্যায়ত মনত ৰাখিবা যে আমাৰ প্ৰশ্ন আছিল মৌলিক অধিকাৰসমূহ আলোচনা কৰা উত্তৰ মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত 12 পৰা 35 মনত ৰাখিবা 12 পৰা 35 নং অনুচ্ছেদলৈ অন্তৰ্ভুক্ত হৈ আছে এইবোৰ হ'ল পইণ্টত লিখিবা প্ৰথম সমতাৰ অধিকাৰ 14 পৰা 18 নং অনুচ্ছেদলৈ ভাৰতৰ জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে সকলো কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে সকলোকে কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে পৰৱৰ্তী পইণ্ট স্বাধীনতাৰ অধিকাৰ 19 পৰা 22 নং অনুচ্ছেদলৈ সকলো ভাৰতীয় নাগৰিকক স্বাধীনতা জীৱনৰ অধিকাৰ বিনা কাৰণত অধিক হোৱাৰ বিৰুদ্ধে অধিকাৰ ইত্যাদি অধিকাৰ প্ৰদান কৰা হৈছে পৰৱৰ্তী আমাৰ পইণ্ট শোষণৰ বিৰুদ্ধে অধিকাৰ 23 পৰা 24 নং অনুচ্ছেদত সকলো ধৰণৰ শোষণৰ বিৰুদ্ধে বা বাধ্যতামূলকভাৱে কামত নিয়োগ কৰাৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰা হৈছে মনত ৰাখিবা যে 23 পৰা 24 নং অনুচ্ছেদত সকলো ধৰণৰ শোষণৰ বিৰুদ্ধে বা বাধ্যতামূলকভাৱে কামত নিয়োগ কৰাৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰা হৈছে পৰৱৰ্তী আমাৰ পইণ্ট যে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25 পৰা 28 নং অনুচ্ছেদলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰসমূহ উল্লেখ কৰা হৈছে এই অধিকাৰ অনুসৰি সকলো নাগৰিকে নিজৰ ইচ্ছানুসৰি ধৰ্ম গ্ৰহণ চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে আৰু ধৰ্মৰ নামত কোনো বৈষম্য কৰা নহ'ব আমাৰ পৰৱৰ্তী পইণ্ট হৈছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ 29 পৰা 30 নং অনুচ্ছেদলৈ সকলো নাগৰিকক নিজৰ সংস্কৃতি ৰক্ষা কৰা আৰু ইচ্ছানুসৰি শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰা আমাৰ পৰৱৰ্তী পইণ্ট হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সংবিধানৰ মনত ৰাখিবা সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদ অনুসৰি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে যাৰ দ্বাৰা ন্যায়ালয়ে মনত ৰাখিবা সংবিধানৰ 32 আৰু 226 মনত ৰাখিবা সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদ অনুসৰি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে যাৰ দ্বাৰা ন্যায়ালয়ে নাগৰিকৰ অধিকাৰসমূহ ৰক্ষা কৰিব পাৰিব পৰৱৰ্তী প্ৰশ্ন আমাৰ যে সমতাৰ অধিকাৰৰ ওপৰত এটা টুকা লিখা সমতাৰ অধিকাৰ চমুটুকা আহিছিলে তোমালোকৰ যে সমতাৰ অধিকাৰ হিচাপে তোমালোকৰ চমুটুকা আহিছিলে সমতাৰ অধিকাৰ বুলিলে এক ধৰণৰ উত্তৰ মই আলোচনা কৰাই দিছোঁ সমতাৰ অধিকাৰৰ ওপৰত এটা টুকা লিখা উত্তৰ যে সমতাৰ অধিকাৰ বুলি এক ধৰণৰ পৌৰ অধিকাৰ এই অধিকাৰ সম্পৰ্কে তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি যে পইণ্টত লিখিবা সমতাই সাধাৰণতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমান মৰ্যাদা সমান সুযোগ সুবিধা আদি প্ৰদান কৰাক বুজায় পৰৱৰ্তী পইণ্ট সমতা আইনৰ দৃষ্টিত সকলো সমান জাতি ধৰ্ম বৰ্ণ আদি ভাষাভিত্তিক বৈষম্যৰ অৱসান ঘটোৱাক বুজায় আমাৰ পৰৱৰ্তী পইণ্ট হৈছে সমতাৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ আছে য'ত উক্ত তিনিওটা ক্ষেত্ৰতো মানুহক সমান অধিকাৰ প্ৰদান কৰা হয় মনত ৰাখিবা সমতাৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ আছে য'ত উক্ত তিনিওটা ক্ষেত্ৰতো মানুহক সমান অধিকাৰ প্ৰদান কৰা হয় পৰৱৰ্তী পইণ্ট সমতাই সকলো ব্যক্তিক যিহেতু সমান মৰ্যাদা সুবিধা আদি প্ৰদান কৰাটো বুজায় গতিকে সমাজৰ মানুহৰ মাজত বৈষম্যতাসমূহ দূৰ কৰাৰ বাবে সমতাৰ অধিকাৰৰ প্ৰয়োজন মনত ৰাখিবা সমতাই সকলো ব্যক্তিক যিহেতু সমান মৰ্যাদা সুবিধা আদি প্ৰদান কৰাটো বুজায় গতিকে সমাজৰ মানুহৰ মাজত বৈষম্যতাসমূহ দূৰ কৰাৰ বাবে সমতাৰ অধিকাৰ প্ৰয়োজন গতিকে আজিৰ আলোচনা কৰিবলগীয়া প্ৰশ্নসমূহ এইখিনি আছিলে মই গোটেই প্ৰশ্ন উত্তৰ গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰাই দিছোঁ তোমালোকে গোটেই প্ৰশ্ন উত্তৰ ধুনীয়াকৈ লিখি ল'বা আৰু আমি ইয়াৰ পিছত পৰৱৰ্তী তৃতীয়টি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰাই দিম গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আমি আৰু ইয়াৰে প্ৰথমটি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰাই দিছিলোঁ যিটো মই তোমালোকক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তোমালোকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি ইয়াৰে প্ৰথমটি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি মই সামৰিছোঁ